চন আছিল 2019। তেতিয়া আৰম্ভ হৈছিল কা আন্দোলন আৰু সেই কা আন্দোলনত ৰাজপথলৈ ওলাই গৈছিল বিভিন্নজনৰ সমান্তৰালভাৱে বজালীৰ হলংবাৰীৰ আব্দুল আলিমেও। আৰু এই মুহূৰ্তত যিহেতু মই শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত আছো, কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে। এই বাসগৃহটোৰ পৰাই ওলাই গৈছিল কা আন্দোলনত শ্বহীদ হোৱা আব্দুল আলিম আৰু আব্দুল আলিমৰ বিগত বছৰসমূহৰ সমান্তৰালভাৱে এইবাৰ কেনেধৰণৰ আচলতে পৰিৱেশ বিৰাজ কৰিছে এই বাসগৃহটোত। যিহেতু ক'বলৈ গ'লে উপাৰ্জনৰ একমাত্ৰ উপাৰ্জনকাৰীয়ে আছিল আব্দুল আলিম, আৰু আব্দুল আলিম নোহোৱাৰ পিছৰে পৰা ঘৰখনত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে সেইকাৰণে মই পৰিয়ালটিৰ বাসগৃহত উপস্থিত আছো। আৰু উপস্থিত হৈয়ে তেখেতৰ যিটো কথা আছিল এই কথাটোত আপোনালোকে দেখিবলৈ পাইছে এনেধৰণে কা আন্দোলনৰ সময়ছোৱাত যি 5গৰাকীকৈ যুৱক শ্বহীদ হৈছিল, চেম ষ্টেফৰ্ড, প্ৰাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বিজেন্দ্ৰ পাংগিং, এই 5গৰাকীৰ ফটো সম্বলিত এনেধৰণে তেখেতসকলে বেনাৰ ইয়াত থৈ দিয়া হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোকে আব্দুল আলিমক শ্ৰদ্ধা জ্ঞাপন কৰিছিল তেনেধৰণৰ ইয়াত ফটো সম্বলিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা এই কাগজসমূহ ইয়াত থৈ দিয়া হৈছে। আৰু যিহেতু পিতৃগৰাকী মোৰ সৈতে উপস্থিত আছে, তেখেতৰ পৰাই জানিব বিচাৰিছো, নিজৰে সন্তান আছিল আপোনাৰ আব্দুল আলিম, কা আন্দোলনত শ্বহীদ হ'ব লগা হৈছিল। কি ক'ব আজিৰ এই দিনটোত? আচলতে আজি আপোনাৰ 12 ডিচেম্বৰ এই দিনটোত আব্দুল আলিমে আন্দোলনত ৰাইজৰ লগত যায় পুলিচৰ গুলীবিদ্ধ হৈ তেওঁ ডেথ হৈছে। পৰিয়ালৰ ক'বলৈ গ'লে একমাত্ৰ উপাৰ্জনকাৰী আছিল তেখেত নোহোৱাৰ পিছতে কেনেধৰণৰ পৰিৱেশ হৈছে এতিয়া? চলা মেলাত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে? তেওঁৱে মোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। এতিয়া মানে পৰিস্থিতিটো বেয়া হৈছে। তেওঁ নোহোৱাৰ পিছত আমি চলি আছো আৰু কিবা হাফাথুৰি খাই। পৰিয়ালত কোন কোন আছে আপোনালোকৰ? পৰিয়ালত এতিয়া ছোৱালী আছিল দুজনী, ছোৱালী দুজনী বিয়া দিছো। এতিয়া মিছেছ আৰু ময়ে আছো। চৰকাৰৰ পৰা কিবা আৰ্থিক অনুদান লাভ কৰিছেনে? আচলতে নাই, চৰকাৰৰ পৰা আজিলৈকে আমাক কোনো সা সুবিধাই দিয়া নাই। এতিয়া নিৰ্বাচন আহি আছে, বিভিন্নজনে আচলতে শ্বহীদক সোঁৱৰণ কৰে। আজিৰ দিনটোত কোনোবা এনেধৰণৰ ব্যক্তি ইয়াত আহিছে নে নাই? নাই, আজিৰ দিনটোত কোনো ব্যক্তি আমাৰ তাতে অহা নাই। কিবা ক্ষোভ বা কিবা এনেধৰণৰ স্মৃতি আছে নেকি তেখেতৰ কাৰণে? আচলতে নাই, একো নাই। এনেধৰণে আচলতে তেখেতে সংবাদ মাধ্যমযোগে কিছু মন্তব্য কৰাও পৰিলক্ষিত হৈছে। আৰু এই বাসগৃহটোৰ পৰাই ওলাই গৈছিল কা আন্দোলনত জঁপিয়াই পৰিছিল বজালীৰ হলংবাৰী গাঁৱৰ আব্দুল আলিম, আৰু আব্দুল আলিমে আজিৰ এই দিনটোতেই কা আন্দোলনত জঁপিয়াই পৰি শ্বহীদ হ'বলৈ গৈছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।